Good morning, students. Today I am here to discuss about the previous chapter that I have already started in the last three sessions, and the topic of this chapter is nature and significance of management. That is chapter number 1 in your business studies book. So now, for today, our topic is the levels of management. এতিয়া চোৱা মই মেনেজমেণ্ট মানে কি তাৰপিছত তোমালোকৰ মেনেজমেণ্টৰ ফাংচনছ কি কি আছে বা তোমালোকৰ ধৰি লোৱা মেনেজমেণ্টে এজ এ প্ৰফেশ্যন কাম কেনে কৰে এজ এন আৰ্ট কেনেকৈ আছে বা এজ এন ছায়েন্স কেনেকৈ কাম কৰে সেইবিলাক চব তোমালোকৰ অলৰেডি ইন দ্য প্ৰিভিয়াছ ক্লাছ মই ডিছকাশ্যন কৰিলোঁ ঠিক আছে চ' আজি আমি ডিছকাশ্যন কৰিম যে হোৱাট আৰ দ্য ভেৰিয়াছ লেভেলছ অফ মেনেজমেণ্ট ইন এনি কাইণ্ড অফ অৰ্গেনাইজেশ্যন এতিয়া চোৱা levels of management বুলি আমি যেতিয়া কওঁ তাত আমাৰ particularly there are three levels, right? The very first one is top level management, second we have the middle level management, and third is ase amar lower level ba ami tak supervisory level ba operational level of management buliu kong so sobore functions bilak beleg there are different kinds of functions and there are different kinds of like activities which are carried by the different category of people, or you can say employees, or you can say workers in the various levels. Eta jete ami top level management boli kau, these are the persons who are working at the highest level of the management, and they are taking all the decisions, or you can say which are influencing the whole working system of any organization. Mane তেওঁলোকৰ ওপৰত depend কৰি আমাৰ বাকিখিনি কাম কি হয় আগবাঢ়ে বা বাকিখিনি মানুহে কামবিলাক কৰি যায় এতিয়া টপ লেভেল মেনেজমেণ্টৰ কামবিলাক কি হৈছে যে আমি গোটেই মেনেজমেণ্টটো চাব লাগিব বা গোটেইখিনি লেভেলৰ মানুহখিনিক আমি কি কয় ধৰি ৰাখিব লাগিব বা আমি তেওঁলোকক গোটেইখিনি কাম কৰোৱাব লাগিব চ' টপ লেভেল মেনেজমেণ্টৰ মানুহখিনি আমাৰ প্ৰায় কি হ'ব লাগিব এডুকেটেড হ'ব লাগিব ৱেল কোৱালিফাইড হ'ব লাগিব দে মাষ্ট বি স্কিলফুল তেওঁলোকৰ সেই স্কিলটো থাকিব লাগিব থিংকিং কেপাচিটিটো থাকিব লাগিব তেতিয়াহে আমি বেলেগকো মানে ধৰি লোৱা কিছুমান ডিচিশ্যন দিব পাৰিম বা বেলেগক আমি গাইড কৰিব পাৰিম বুজি পাইছানে চ' টপ লেভেল মেনেজমেণ্টত আমাৰ পাৰ্টিকুলাৰলি হয়তো কিছুমান চেয়াৰমেন থাকিব পাৰে আমাৰ কিছুমান বৰ্ড অফ ডাইৰেক্টৰ্ছ থাকে বা আমাৰ মেনেজিং ডাইৰেক্টৰ থাকে ইন শ্বৰ্ট আমি তাক MD বুলিও কওঁ বা আমাৰ CEO থাকে যোনজনক আমি চিফ এক্সিকিউটিভ অফিচাৰ বুলি কওঁ বা আমাৰ ভাইচ প্ৰেছিডেণ্ট থাকে চ' আমাৰ বেলেগ ধৰণৰ মানুহখিনি আমাৰ থাকিব পাৰে বা আমাৰ টপ লেভেল মেনেজমেণ্টৰ মানুহখিনি থাকিলেহে আমি বাকিখিনি কামবিলাক কি হয় কৰি যাব পাৰোঁ ৰাইট চ' বেচিকেলি আমাৰ টপ লেভেল মেনেজমেণ্টত সেইকেইজন মানুহ থাকিব লাগিব চ' আমাৰ এটা কমিটি থাকিব পাৰে এজন মানে গ্ৰুপ থাকিব পাৰে য'ত আমাৰ হয়তো কিছুমান মানে স্কিলফুল মানুহ বা কিছুমান এডুকেটেড মানুহ বা কিছুমান হাইলি কোৱালিফাইড মানুহ আমাক লাগিব to take any kind of decisions regarding the organization, or you can say regarding any kind of company. So basically there are some of the functions which are like done by the top level management. এতিয়া আমাৰ ইয়াত কিছুমান ফাংচন আছে কিছুমান মানে কাম আছে যোনবিলাক কাম আমাৰ সেই টপ লেভেল অথৰিটিয়ে কৰি যাব চ' প্ৰথমতে তেওঁলোকে কি কৰিব যে উই হেভ টু ডিটাৰমাইন দ্য অবজেক্টিভছ অফ আৱাৰ এণ্টাৰপ্ৰাইজ আমাৰ যোনটো কোম্পানী যোনটো আমাৰ বিজনেছ বা যিকোনো অৰ্গেনাইজেশ্যন আমি চলাইছোঁ তাক আমি কি কৰিব লাগিব আমি কিছুমান নিজৰ এইম ল'ব লাগিব বুজি পাইছানে আমি নিজৰ কিছুমান অবজেক্টিভ ল'ব লাগিব বা সেই অবজেক্টিভবিলাক কেনেকুৱা হ'ব লং টাৰ্ম হ'ব নে শ্বৰ্ট টাৰ্ম হ'ব বা আমি দীঘলীয়া বিজনেছটো চলাব বিচাৰিছোঁ বা কেনেকুৱা ধৰণৰ আমি সেই কামবিলাক কৰিব খুজিছোঁ চ' সেইখিনি আমাৰ কোনে ডিচাইড কৰিব আমাৰ টপ লেভেল অথৰিটিয়ে আমাৰ ডিচাইড কৰিব ছেকেণ্ড তেওঁলোকৰ কামটো হ'ব টু ফ্ৰেম দ্য প্লেন এণ্ড পলিচি ছেকেণ্ডলি তেওঁলোকৰ কামটো হ'ব যে তেওঁলোকে গোটেই মেনেজমেণ্টৰ গোটেই অৰ্গেনাইজেশ্যনৰ প্লেনিং কৰিব বা তেওঁলোকে পলিচিছবিলাক ফ্ৰেম কৰিব কেনেকুৱা পলিচি লাগিব মেনেজমেণ্টটো কেনেকৈ ধৰণে কাম কৰিলে হ'ব বা প্লেনিংটো কেনেকৈ হ'ব ইন ফিউচাৰ আমি কোনকেইটা প্লেনৰ থ্ৰুদি আমি কামবিলাক কৰাম বা আমি বেলেগ লেভেলত যোনখিনি মানুহে কাম কৰি আছে বা ৱৰ্কাৰ্ছবিলাকে কাম কৰি আছে সেই গোটেই প্লেনটো কেনেকৈ কৰিম চ' সেইবিলাক গোটেই থিংকিং কেপাচিটি দেট উইল বি done by the top level of authority, right? So this is the second function which is done by the top level management. Third, we have to assign the jobs to the middle level management. এটা কামটো আহিলে কি যোনটো আমাৰ মিডল লেভেল মেনেজমেণ্ট যিটো মই তোমালোকক কৈছোঁৱে যে আমাৰ ইয়াত তিনিটা লেভেল আছে টপ মিডল আৰু লোৱাৰ চ' আমাৰ টপ লেভেল অথৰিটিয়ে কি কৰিব টু এছাইন দ্য জবছ আৰু ইউ কেন চে টু গিভ দ্য টাস্ক টু দ্য মিডল লেভেল মেনেজমেণ্ট এটা টপ লেভেল মানুহখিনিয়েতো তেওঁলোকে থিংকিং কৰিব বাট কামখিনি কোনে কৰিব লাগিব আমাৰ মিডল লেভেল মেনেজমেণ্টে কৰিব লাগিব সেইখিনি কথা আগলৈ মই তোমালোকক ক'ম যে মিডল লেভেলত কোন মানুহ থাকিব
So firstly সেইখিনি কাম আমাৰ কোনে কৰাব লাগিব আমাৰ top level authority কৰাব লাগিব so the third task is to assign the job to the respective middle level workers right Fourth, we have to arrange the resources for the enterprise. It is what? তোমালোকে organization ta anisa, তোমালোকে নিজৰ company ta খুলিছা। এতিয়া তোমালোকৰ যোনখিনি company promoter আছে বা তোমালোকৰ যোনখিনি directors আছে তেওঁলোকৰ main purpose টো কি হ'ব বা main কামটো কি হ'ব যে তেওঁলোকে resources খিনি কেনেকৈ collect কৰে right? We have to collect the resources, we have to arrange the resources. হয়তো resources তোমালোকৰ man power হ'ব পাৰে তোমালোকৰ কিছুমান ধৰিলা raw materials হ'ব পাৰে বা কিছুমান তোমালোকৰ infrastructure হ'ব পাৰে so like a lot many resources are there so hey resources খিনি কোনে arrange কৰিব আমাৰ top level authority arrange কৰিব so basically the top level arranges the financial human and the physical resources for any kind of organization or for their like company so that the various activities are taken place right so hetu amar kaam hobo top level authority then next কাম to আহিব কি to responsible for the survival and the welfare of the organization এতিয়া চোৱা তোমালোকে নিজৰ organization টা খুলিছা তোমালোকে নিজৰ company টা খুলিছা so তোমালোকৰ aim টো কি হ'ব লাগিব যে মই যিমান দীঘলীয়ালৈকে হ'ব পাৰে মই নিজৰ company টো লৈ যাব লাগে আগলৈ in future মই নিজৰ কোম্পানীটো বহুত বছৰলৈকে মই জিয়াই ৰাখিব লাগিব সো সেই জিয়াই ৰাখিবৰ কাৰণে তোমালোকে হে মানে গোটেই কামটো ইফেক্টিভলি কৰাব লাগিব বহুত ভালদৰে তোমালোকে গোটেই মানে মন দি কামখিনি কৰাব পাৰিব লাগিব বা নিজেও কৰিব লাগিব সো হে ওয়েলফেয়াৰটো কেনেকৈ কৰিবা হে সাৰ্ভাইভ কেনে কৰিবা কেনেকৈ অৰ্গেনাইজেশনটো আগবঢ়াবলৈ কাম কৰিবা সো হে কাৰ্যসূচীখিনি তোমালোকে পুৰা ভালদৰে হেখিনি চাব লাগিব হেতু কাৰণে তোমালোকে নিজে এটা দায়িত্ব ল'ব লাগিব বা you will be responsible for the survival of your organization right next amar ahi jabo to provide the overall leadership eta swa leadership quality hol boli ami to obviously agbahi asu ba ami baki top level management mane middle level management ba lower level management ke ami hodai dhula uport asu kobole gole top jun tomar top level authority thake so teolokor authority paise jetia they have to do the leadership like quality also they have the leadership qualities also so he top level management ত আমাৰ যোনগিজন মেম্বাৰ আছে বা যোনগিজন আমাৰ ধৰিলা কিছুমান মানে মানুহ কাম কৰি আছে সেই গিজন মানুহৰ সেই লিডাৰশিপ কোৱালিটি কিন্তু থাকিব লাগিব তেতিয়াহে তোমালোকৰ সেই কথাটো হয়তো মিডল লেভেলে শুনিব বা আমাৰ যোনবিলাক আমাৰ লোৱাৰ লেভেলত মানুহবিলাকে কাম কৰিছে তোমালোকৰ সেই কথাখিনি শুনিব আৰু তেওঁলোকে হেমতে কাম কৰি যাব বুজি পাইছা সো সেইখিনি আমাৰ কিছুমান মানে কাৰ্যসূচী আছিল যোনবিলাক আমাৰ top level authority চাই থাকে বা top level authority কৰে এতিয়া আমি আহিম second level that is কি middle level management ঠিক আছে so basically middle level management it is a kind of link between the top level and the lower level management এটা middle ত আহি গল কাৰণে তেওঁলোকে দুইটাৰ লগতে সম্পৰ্কটো ৰাখিব লাগিব যেনেকৈ আমাৰ top level authority লগত বা আমাৰ তলত যোনখিনি মানুহ আছে যোনটো হৈছে আমাৰ কি supervisory level বা lower level management বুজি পাইছা so সেই ডিপাৰ্টমেন্টৰ আটাইতকৈ দৰকাৰী কামটো হৈছে যে তেওঁলোকে টপ লেভেল মেনেজমেন্টৰ পৰা কথাখিনি শুনি বা তেওঁলোকে অৰ্ডাৰটো লৈ আকৌ তেওঁলোকে সেই লোৱাৰ লেভেল মেনেজমেন্টৰ মানুহখিনিৰ লগত কেনেকৈ যোগাযোগ কৰি কেনেকৈ কন্টেক্ট কৰি তেওঁলোকে কামখিনি তেওঁলোকৰ হাতৰ কৰাইছে সো সেইখিনি আমাৰ ডিসাইড কৰিব কোনে আমাৰ মিডল লেভেল মেনেজমেন্টে সেইখিনি কামটো চাব লাগিব আৰু মিডল লেভেল মেনেজমেন্ট যেতিয়া আমি কওঁ তাত আমাৰ ভালিমান কিজন মানুহৰ দৰকাৰ হ'ব যেনেকৈ আমাৰ থাকিব পাৰে এতিয়া মই তোমাক যেনেকৈ বেলেগ বেলেগ ডিপাৰ্টমেন্টৰ কথা কৈছো যেনেকৈ প্ৰডাকশন ডিপাৰ্টমেন্ট আছে বা আমাৰ মাৰ্কেটিং ডিপাৰ্টমেন্ট আছে বা আমাৰ একাউন্টস ডিপাৰ্টমেন্ট থাকে ফাইনান্স ডিপাৰ্টমেন্ট থাকে বা HR ডিপাৰ্টমেন্ট থাকে বা হিউম্যান ৰিসোৰ্স ডিপাৰ্টমেন্ট থাকে সো সবৰে কাৰণে আমাৰ বেলেগ বেলেগকে আমাক কি লাগিব মেনেজাৰ্স বিলাক লাগিব সো প্ৰথমতে আমাৰ হয়তো থাকিব পাৰে কিছুমান প্ৰডাকশন মেনেজাৰ তাৰপিছত আমাৰ আহিলে হিউম্যান ৰিসোৰ্স মেনেজাৰ তাৰপিছত আমাৰ মাৰ্কেটিং মেনেজাৰ অপাৰেশনস মেনেজাৰ বা আমাৰ ফাইনান্স মেনেজাৰ সো সেইবিলাক কিছুমান মানুহ থাকে যোনবিলাকে আমাৰ কোড কাম কৰে তেওঁলোকে সেকেন্ডাৰী লেভেলত কাম কৰে বা তেওঁলোকে মিডল লেভেলত কাম কৰে এটা সবৰে অৰ্গেনাইজেচনৰ লৈ হয়তো মানুহবিলাকৰ মানে ধৰি লোৱা কিছুমান মানে ৰেংক বেলেগ বেলেগ হ'ব পাৰে সো বেসিক্যালি যেতিয়া আমি এটা কোম্পানীৰ কথা কওঁ তেতিয়া আমি এইজন মানুহক আমি পাওঁ বা এইজন কিছুমান মানুহ থাকিব আমাৰ যেনেকৈ আমাৰ মাৰ্কেটিং মেনেজাৰ প্ল্যানিং মেনেজাৰ বা আমাৰ প্ৰডাকশন মেনেজাৰ দেন আমাৰ সেলস মেনেজাৰ বা কিছুমান আমাৰ থাকে ন ডিপাৰ্টমেন্টাল হেডজন সো সেইখিনি মানুহে আমাৰ কি কৰিব মিডল লেভেল মেনেজমেন্টৰ কাৰণে কামটো কৰিব এটা মিডল লেভেল কলো যেতিয়া আমাৰ কামখিনি কি হ'ব বা কেনেকুৱা ধৰণৰ কামখিনি আমি কৰিব লাগিব যেনেকৈ আমি টপ লেভেলত কৰিছিলো সো সেকেন্ড বা মিডল লেভেলৰ মানুহখিনি মেইন কামখিনি হৈছে দা ফাৰ্স্ট ওয়ান ইজ দে হ্যাভ টু ইন্টাৰপ্ৰেট দা
policies that is made by the top level management ha. So plan and policies khini junkhini amar top level management korise ami telokor pora he guidelines to lobo lagibo ba top management junkhini amak guide korise ami hekhini loi ami kak dibo lagibo to our lower level of management ok dibo lagibo বুজি পাইছা সো মেইন কামটো হৈছে যেনেকৈ মই ক'লোৱে যে there is a link between the top level management and the lower level management সো সেই দুইটাৰে মাজত যোনটো লিংক মানে আছে বা দুইটাৰ মাজতে যোনটো সম্পৰ্ক আছে সেই সম্পৰ্কটো আমি ভালকে ধৰি ৰাখিব লাগিব কোনে আমাৰ মিডল লেভেল মেনেজমেন্টে ঠিক আছে সেকেন্ড আমাৰ আহিব টু অৰ্গানাইজ দ্য এক্টিভিটিজ অফ দি ডিপাৰ্টমেন্ট এটা সো আমাৰ ডিপাৰ্টমেন্ট বাই সবৰে কামবিলাক থাকে এটা যেনেকৈ আমাৰ কলেজৰ ধৰি লোৱা কিছুমান সায়েন্স ডিপাৰ্টমেন্ট আছে আমাৰ কমাৰ্চ ডিপাৰ্টমেন্ট আছে বা আমাৰ আৰ্টছ ডিপাৰ্টমেন্ট আছে সো সেই ডিপাৰ্টমেন্ট ওয়াইজ আমাৰ কোনে কামবিলাক চাই আছে আমাৰ হেড অফ ডিপাৰ্টমেন্টে সেই কামবিলাক চাই আছে সো তেনেকৈ আমাৰ এই মিডল লেভেল মেনেজমেন্টটো আমাৰ কিছুমান মানে হেড কিছুমান থাকিব বা আমাৰ কিছুমান মেনেজাৰ থাকিব সেইবিলাক মেনেজাৰে কি কৰিব সেই ডিপাৰ্টমেন্টৰ কাৰণে গোটেই কামখিনি we have to organize the activities we have to organize the functions which have to be done in that particular department so department wise eta sobote manubilak nijor nijor kaমৰ কাৰণে লাগিব যেনেকৈ আমাৰ প্ৰডাকশ্যনৰ কাৰণে কোনে কামটো চাব আমাৰ প্ৰডাকশ্যন মেনেজাৰে চাব ঠিক আছে যেনেকৈ আমাৰ একাউণ্টছ ডিপাৰ্টমেন্টৰ কাৰণে কামখিনি কোনে কৰিব লাগিব আমাৰ একাউণ্টছ মেনেজাৰে কৰিব লাগিব দেন আমাৰ মাৰ্কেটিংটো আহিলে বা আমাৰ প্ৰমোশনটো আহিলে সেইখিনি কাম কোনে চাব লাগিব দা থিংস উইল বি ডান বাই দি মাৰ্কেটিং মেনেজাৰ সো সবৰে কাৰণে আমাৰ বেলেগ বেলেগ ডিপাৰ্টমেন্টৰ কাৰণে আমি বেলেগ বেলেগকে কামটো কৰি যাব লাগিব থাৰ্ড we have to select the employees for the department এটা তোমালোকৰ ডিপাৰ্টমেন্টত কামবিলাক কৰিবলৈ obviously তোমালোকে অকলে কৰিব নোৱাৰা we need some employees we need some workers right so we have to select the proper or you can say eligible employees for our department which they can run our departments or you can say to do the activities in our department সেই ডিপাৰ্টমেন্টৰ কাৰণে কাম কৰিব কাৰণে আমি কিছুমান এমপ্লয় বা কিছুমান আমি ওয়াৰ্কাৰ্ছৰ মানে সিলেকশন কৰিব লাগিব বা আমাৰ ডিপাৰ্টমেন্টত কাম কৰিবলৈ কাৰণে বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ আমি এমপ্লয় ল'ব লাগিব আৰু সবৰে কেপাসিটিটো চাই আমি বেলেগ বেলেগ বা আমি মানে ডিফাৰেন্ট টাইপস অফ আমাৰ এমপ্লয়জ লাগিব হয়তো কিছুমান ডিপাৰ্টমেন্টত হয়তো 20 জন মানুহ হলে হৈ যাব কিছুমান ডিপাৰ্টমেন্ট হয়তো প্ৰডাকশ্যন ডিপাৰ্টমেন্ট যোনটো আছে বা আমাৰ তাত ফ্যাক্টৰী হিচাপে যোনবিলাক আমাৰ কাম আছে তাত হয়তো আমাৰ 100 200 বা 300 400 জন মানুহ হয়তো আমাৰ মানুহ লাগিব পাৰে সো মানে বেলেগ বেলেগ ডিপাৰ্টমেন্ট লৈ বা বেলেগ বেলেগ আমাৰ ক্ৰাইটেৰিয়া লৈ বা কিছুমান মানে সুটেবিলিটি টু লৈ আমাৰ বেলেগ বেলেগকে মানে ডিপাৰ্টমেন্টত মানুহবিলাক দৰকাৰ হ'ব সো এই সিলেকশন কামটো কোনে কৰিব আমাৰ মিডল লেভেল মেনেজমেন্টত কৰিব এটা নেক্সট আমাৰ আহিব টু মোটিভেট দ্য এমপ্লয়জ অৰ we have to instruct and control the employees এটা মেইন কামটো কি হ'ল আমাৰ আন্ডাৰ যোনখিনি মানুহে কাম কৰিছে মানে কোনে কৰিব লোৱাৰ লেভেল মেনেজমেন্টত এই লোৱাৰ লেভেল এমপ্লয়জ খিনিক আমি কি কৰিব লাগিব মোটিভেট কৰিব লাগিব আমি তেওঁলোকক মানে অলপ মানে সাহসটো দিব লাগিব যে আপোনালোকে কামটো ভালদৰে কৰক বা আপোনালোকে ভালকে কামটো কৰিব পাৰিব বা আমি তেওঁলোকক গাইড কৰিম আমি তেওঁলোকক যোনটো কথা নাজানে আমি তেওঁলোকক শিকাব লাগিব বা আমি তেওঁলোকক ইনষ্ট্ৰাকচনছ দিব লাগিব বুজি পাইছা নাই সো সেই ইনষ্ট্ৰাকচনছ খিনি দৰকাৰী সেই মিডল লেভেল মেনেজমেন্টত থকা মানুহখিনিয়ে ইনষ্ট্ৰাকচনছ দিয়াটো খুবেই দৰকাৰী বুজি পাইছা সো মোটিভেট কৰাটো আৰু ইনষ্ট্ৰাকচনছ দিয়াটো আমাৰ সেই ডিপাৰ্টমেন্টৰ যোনজন হেড হ'ব তেওঁলোকে সেই গোটেই মানে কামটো চাব লাগিব গোটেই কামখিনি তেওঁলোকে ভালদৰে কৰি যাব লাগিব কাৰণ আমাৰ তলত বহুতখিনি হয়তো মানুহে কাম কৰি আছে বা আমি এজ আ হেড আমি সেই গোটেই কামটো কৰিলেহে আমাৰ তলৰ মানুহখিনিও আমাক ভালকে কামটো কৰি দিব ৰাইট নেক্সট আমাৰ আহিব পাৰে টু কোঅপাৰেট উইথ দি আদাৰ ডিপাৰ্টমেন্টস এটা সোৱা ডিপাৰ্টমেন্টটো ইটো হিটোৰ লগত obviously আমাৰ লিংক থাকে যেনেকৈ দ্য প্ৰডাকশ্যন ডিপাৰ্টমেন্ট ইজ লিংক উইথ দ্য HR ডিপাৰ্টমেন্ট দেন দ্য HR ডিপাৰ্টমেন্ট ইজ লিংক উইথ দ্য মাৰ্কেটিং ডিপাৰ্টমেন্ট দেন দ্য মাৰ্কেটিং ডিপাৰ্টমেন্ট ইজ লিংক উইথ দ্য অপাৰেশ্যনছ ডিপাৰ্টমেন্ট সো লাইক তেনেকৈ আমাৰ বহুতখিনি ডিপাৰ্টমেন্ট ইটো হিটোৰ লগত লিংকটো আছে বা ইটো ডিপাৰ্টমেন্টত কাম নহলে আমি বেলেগ এটা ডিপাৰ্টমেন্টত কামটো কেতিয়াও আগবঢ়াব নোৱাৰো সো সেই মিডল লেভেল মেনেজমেন্টত যোনকেইজন মেনেজাৰ আছে they have to cooperate they have to like build a relationship with the other departments also তোমালকে সেই ইটো হিটো ডিপাৰ্টমেন্টৰ লগত কিন্তু কথা বতৰা নপতাকে বা তোমালকে কন্টাক্ট নকৰাকে নিজৰ ডিপাৰ্টমেন্টৰ হয়তো কামটো আগবঢ়াই যাব নোৱাৰা সো তোমালকে সেই কামটো মানে কৰিব লাগিব যে তোমালকে কেনেকে এটা মানে ভাল এটা বুজাবুজি এটা তলত তোমালকে কাম কৰিছা সেই বুজাবুজিটো আমাক লাগিব বা আমাৰ সেই বেলেগ বেলেগ ডিপাৰ্টমেন্টৰ লগত আমি সেই মানে ক'বলৈ গ'লে কোঅপাৰেচনটো কৰিব লাগিব ঠিক আছে
সো সেইখিনি কিছুমান কাম আছিলে যোনখিনি আমাৰ মিডল লেভেল মেনেজমেণ্টৰ মানুহখিনিয়ে কৰিব লাগিব এতিয়া আমাৰ থাৰ্ড লেভেলটো আহিলে কি দ্য লোৱাৰ লেভেল মেনেজমেণ্ট অৰ ইউ কেন চে দ্য ছুপাৰভাইজৰী লেভেল মেনেজমেণ্ট চ' ইট ইজ কল্ড দ্য লোৱেষ্ট level of management and the actual operations are done by this our department basically যোনখিনি main কাম হয় সেইখিনি আমাৰ কাম কোনে কৰিব it will be done by the operational level management right so ইয়াত কিছুমান আমাক মানুহ দৰকাৰ হয় যেনেকৈ আমাৰ থাকিব পাৰে সুপাৰভাইজাৰ কিছুমান থাকিব পাৰে ফোৰমেন থাকিব পাৰে মানে যোনবিলাক আমাৰ ফেক্টৰীত ধৰলা কাম কৰিছে সেইবিলাক মানুহ আছে সুপাৰিনটেণ্ডেণ্ট কিছুমান থাকিব পাৰে সেকশনছ অফিচাৰ কিছুমান থাকে বা কিছুমান আমাৰ ইনস্পেক্টৰছো থাকে সো সেই মানুহখিনিয়ে কি কৰিব তেওঁলোকে লোৱাৰ লেভেল মানুহখিনিৰ আন্ডাৰত তেওঁলোকে কাম কৰিছে বা লোৱাৰ লেভেলত তেওঁলোকে কাম কৰিছে আৰু তেওঁলোকৰ কাম কৰাটোৱে আটাইতকৈ বেছি দৰকাৰী ফৰ এনি কাইণ্ড অফ অৰ্গেনাইজেশ্যন ফৰ এনি কাইণ্ড অফ আমাৰ কোম্পানী ৰাইট সো সেইকেইজন মানুহ আমাক লাগিব ইন দ্য লোৱাৰ লেভেল অফ মেনেজমেণ্ট ৰাইট সো এই কোৱালিটি আৰু কোৱান্টিটি গোটেইখিনি আমাৰ সেই ইনস্পেকশ্যন কৰিব লাগিব আমাৰ সেই যোনবিলাক ইনস্পেক্টৰ্ছ থাকিব কিছুমান ডিপাৰ্টমেণ্টত বা বেলেগ বেলেগ আমাৰ ফেক্টৰীবিলাকত সো সেইখিনি কাম আমাৰ কোনে কৰিব লাগিব আমাৰ এই ছুপাৰভাইজাৰী লেভেলত কৰিব লাগিব এটা ক'বলৈ গ'লে লোৱাৰ লেভেল মেনেজমেণ্টত কাম কি কি আছে বা হোৱাট আৰ দ্য মেজৰ ফাংচনছ which is done in the lower level of management প্ৰথমটো হৈছে কি to addressing the problems and the grievances of the employees এটা চোৱা আমাৰ lower level managementটো বহুত কিজন এনেকুৱা মানুহ আছে যোনবিলাকৰ হয়তো ডাইৰেক্ট লিংক থাকিব পাৰে with the middle level management and with the top level management so আমাৰ মেইন পাৰপাসটো কি হৈছে যেনেকে এমপ্লয়িজ বিলাকৰ কি ধৰিলা প্ৰবলেম হৈছে তেওঁলোকে যদি কিবা বিশেষ কিবা যদি তেওঁলোকৰ দিগদাৰ পাইছে বা কিবা যদি কামটো কৰিবলৈ অসুবিধা পাইছে তেওঁলোকে সেই প্ৰবলেমখিনি লৈ তেওঁলোকে হয়তো টপ লেভেল মেনেজমেণ্টক ক'বগৈ লাগিব বুজি পাইছা সো সেই গোটেই কামখিনি আমাক কোনে কৰিব লাগিব সেই ছুপাৰভাইজাৰ যোনজন থাকিব বা যোনকেইজন মানুহে সেই ছুপাৰভাইজ কৰি আছে বা তেওঁলোকে কণ্ট্ৰল কৰি আছে সেইকেইজনে নিজৰ প্ৰবলেমটো লৈ বা এজ আ লিডাৰ হিচাপে লৈ তেওঁলোকে সেই কামখিনি মানে কথাখিনি কৈ তেওঁলোকক টপ লেভেল মেনেজমেণ্টত তেওঁলোকে জনাব লাগিব যে কি ধৰণৰ প্ৰবলেম হয়তো পাইছে সো the thing is that they have to address and grievances of the employees বা problems of the employees to the top level or you can say the middle level of management second thing আমাৰ আহিব পাৰে যে maintaining the good working condition এটা সা ফ্যাক্টৰী তাত তোমালকে কেনেকৈ কাম কৰাইছা সেইখিনি গুটেই কাম আমাৰ সুপাৰভাইজাৰী লেভেলত হ'ব তেওঁলোকে কামটো কৰিবলৈ ভাল এটা working condition পাইছে নে নাই ফ্যাক্টৰী লেভেলত তেওঁলোকে গুটেই কামখিনি বা মানে গুটেই মানে কাৰ্যসূচীখিনি কৰিবলৈ কাৰণে তেওঁলোকৰ working conditionটো কেনেকুৱা তেওঁলোকৰ হেলথৰ লগত কিছুমান তেওঁলোকক মানে সেফটি প্ৰভাইড কৰিছে নে নাই যদি ফ্যাক্টৰী তেওঁলোকে কাম কৰিছে তেওঁলোকৰ হে ইনস্যুৰেন্স আছে নে নাই সো লাইক অল সৰ্ট অফ থিংস which will be like done in the supervisory level so হে তোমালকে গুড ওয়ার্কিং কন্ডিশনস টু প্রভাইড কৰাটো আমাৰ লোৱাৰ লেভেল মেনেজমেন্টত হেটো আমাক দৰকাৰ হ'বই বা আমাক লাগিব নেক্সট আমাৰ আহিব পাৰে to assist in the recruitment and the selection of employees এটা বহুতখিনি মানুহ আমাৰ মিডল লেভেলত এনেকুৱাও আছে যোনবিলাকে মানে এমপ্লয়িজ খিনি সিলেক্ট কৰে বাট এটো হয় যে মিডল লেভেলৰ সিলেক্ট কৰে বাট মিডল লেভেলক কোনে সাপোৰ্ট দি আছে আমাৰ লোৱাৰ লেভেলৰ মেনেজমেন্টে বা লোৱাৰ লেভেলত আমাৰ যোনবিলাক সুপাৰভাইজাৰী মানুহ কিছুমান আছে বা কিছুমান ধৰিলা সুপাৰভাইজাৰ কিছুমান আছে বা কিছুমান আমাৰ সুপাৰিনটেণ্ডেণ্ট কিছুমান আছে তেওঁলোকেও সেই কামটো মানে কৰিছে উইথ দ্য মিডল লেভেল মেনেজমেন্ট তেতিয়াহে আমি নিজৰ এই ফ্যাক্টৰীটো কাৰণে আমি কিছুমান এমপ্লয়িজ বিলাক ল'ব পাৰিছো বা আমি সিলেক্ট কৰিব পাৰিছো ৰাইট হেতু হৈছে আমাৰ নেক্সট কাম নেক্সট উই হ্যাভ টু গেটিং দ্য ফিডবেক ফ্ৰম দি এমপ্লয়িজ এটা চোৱা ওয়াৰ্কাৰ্ছ খিনি আন্ডাৰ মানে কেনেকৈ তেওঁলোকৰ কাম চলিছে সেই গোটেই কামখিনি ভাল পাইছে নে নাই পোৱা বা তেওঁলোকে সেই ওয়াৰ্কিং কন্ডিশনটো কেনেকুৱা পাইছে বা তেওঁলোকে কামটো কৰি কেনেকুৱা পাইছে কেনেকুৱা কিবা তেওঁলোকৰ প্ৰবলেম আছে নেকি সো সেই ফিডবেকটো আমি পাম ক'ৰ পৰা পাম ফ্ৰম দি এমপ্লয়িজ আৰু এমপ্লয়িজখিনি ক'ত থাকিব আমাৰ লোৱাৰ লেভেলত থাকিব বা দে আৰ ৱৰ্কিং আণ্ডাৰ দ্য লোৱাৰ লেভেল অফ মেনেজমেণ্ট সো লাইক উই উইল গেট আ ফিডবেক ফ্ৰম দি এমপ্লয়িজ এণ্ড ৱৰ্কাৰ্ছ ফ্ৰম দি লোৱাৰ লেভেল অনলি ৰাইট সেইটো বস্তু নেক্সট আমাৰ আহিব পাৰে যে we have to minimize the wastage of material as well as we have to maintain the quality আমি এটো চাম যে আমি কামটো কৰিছো বা আমি ভালকে কৰিছো বাট আমি তাত এটা কোৱালিটি এটা মেইনটেইন কৰিব লাগিব যিহেতু তোমালোকৰ কামটো হে মিডল লেভেলত মানে লোৱাৰ লেভেলত থুদি হৈছে আমি হে কামখিনি এটা কোৱালিটি হিচাপে কৰিব লাগিব বস্তু বনাইছা বাট বনাওতে অকল বনাই যাব না লাগিব we have to maintain the proper quality you can say proper standards of the goods also right then আমি এটো চাব লাগিব যে আমি যিমান পাৰো কোৱালিটিটো ষ্টেণ্ডাৰ্ড ৰাখিব লাগিব লগতে আমি যিমান পাৰো ৱেষ্টেজটো কমাই ৰাখিব লাগিব বুজি পাইছা সো ৱেষ্টেজটো তোমালকে যিমানে বেছি কমাই ৰাখিব পাৰিবা তোমালোকৰ মানে প্ৰডাকচনৰ কেপাচিটিটো হিমানে বেছি বাঢ়িব right so we have to like see these type of functions these type of activities which are done in the
like supervisory, you can say the lower level of management. And last but not the least, we have to motivate the workers at any cost. আমি তেওঁলোকক যিকোনো মানে ধৰণে আমি তেওঁলোকক মোটিভেট কৰিব লাগিব, কাৰণ ফেক্টৰীতে আটাইতকৈ বেছি মানুহবিলাকে হয়তো কিছুমান মানে ধৰি লোৱা ডিপ্ৰেছড হৈ যায়, বা কিছুমান তেওঁলোকে কামটো ৱৰ্ক কৰি তেওঁলোকৰ হয়তো কিছুমান মানে ভাগৰ লাগিব পাৰে। চ' আমি তেওঁলোকক কেনেকৈ মোটিভেট কৰিম, কেনেকৈ আমি তেওঁলোকক মানে ধৰি লোৱা কামটো কৰিবলৈ মানে মোটিভেট কৰোঁ, কেনেকৈ আমি তেওঁলোকক উৎসাহ এটা দিব লাগিব, সেইখিনি কামো আমাৰ সেই ছুপাৰভাইজাৰী লেভেলৰ মানুহখিনিয়ে কৰিব লাগিব, বা যোনবিলাকে ছুপাৰভাইজ কৰিছে, যোনবিলাকে গাইড কৰি আছে, আমাৰ সেই মানুহখিনিৰ দায়িত্বটো হ'ব কি তেওঁলোকে সেই ৱৰ্কাৰ্ছখিনি বা এমপ্লয়িজখিনি, ফেক্টৰীত যোনবিলাক মানুহে কাম কৰিছে, আমি তেওঁলোকক মোটিভেট কৰি যাব লাগিব। চ' আজি ক্লাছত মই তোমালোকক কি কৰালোঁ, যে লেভেলছ অফ মেনেজমেণ্ট আছিলে আমাৰ 3টা, টপ, মিডল আৰু লেভেল, আৰু সেই গোটেই লেভেলকেইটাৰ কামখিনি কি আছিলে, ঠিক আছে। চ' আৰু এইটো চেপ্টাৰত তোমালোকে কণ্টিনিউ কৰিবলৈ পাবা ইন দ্য নেক্সট ক্লাছ। চ' আজিলৈ ইমানে, থেংক ইউ।